এখন প্লাষ্টিকৰ চকীতেই আগবাঢ়ি গৈছে তেওঁ। প্লাষ্টিকৰ চকীখনতেই ভৰ দি গৈছে পথাৰৰ মাজলৈ। বোকাপানীৰ মাজত চকীখন থৈ তাতেই বহি মাৰিছে কোৰ। প্ৰখৰ ৰ'দতো হাতত কোৰখন লৈ চকীখনৰ সহায়ত এইদৰে পথাৰলৈ অহা যোৱা কৰিছে লোকজনে। এদিন দুদিন কিংবা এবছৰ দুবছৰৰ কথা নহয় এয়া। বিগত 15টা বছৰে এইদৰে প্লাষ্টিকৰ চকীখনৰ সহায়তে চলি ফুৰি আহিছে। বাৰিষাৰ পথাৰৰ খেতিৰ কাম পৰ্যন্ত কৰিছে তেওঁ। শিৱসাগৰৰ নামতি চাৰিআলিৰ মহম্মদ বাবুল আলী। সংগ্ৰাম কি, প্ৰত্যাহ্বান কি, জীৱন জটিলতাই পদে পদে তেওঁক দিছে কেৱল ইয়াৰেই উত্তৰ। 15 বছৰ আগতে এক্সিডেণ্ট এটা হ'ল। এক্সিডেণ্টত মোৰ ভৰিটো বিকল হ'ল। তাৰপিছত এতিয়া মই একো কৰিব নোৱাৰোঁ। চকীখন লৈ পথাৰৰ খেতি বাতি কৰোঁ আৰু কাঠি কামি কৰোঁ। 15 বছৰ পূৰ্বেই এক দুৰ্ঘটনাত বাবুল আলীয়ে গুৰুতৰভাৱে আঘাত পাইছিল ভৰিত। কিন্তু আৰ্থিক সমস্যাৰ বাবে চিকিৎসা সম্পূৰ্ণ নকৰাকৈ থাকিল তেওঁ। ফলত পৰৱৰ্তী সময়ত স্বাভাৱিকভাৱে খোজ কাঢ়িব নোৱাৰা হ'ল বাবুল আলীয়ে। এফালে দৰিদ্ৰতা, আনফালে জীৱনৰ দায়িত্ব, দায়বদ্ধতা, যাৰ বাবে বিগত 15 বছৰ ধৰি এইদৰে প্লাষ্টিকৰ চকীখনত ভৰ দিয়ে এওঁ আগুৱাইছে জীৱনৰ বাটত। মানুহজন এক্সিডেণ্ট হোৱা মোৰ আজি 15 বছৰ হ'ল। কিন্তু এনেকেই আমি দুয়ো মানে শাক পাচলি যি নহওক কৰি মেলি ঘৰ পাতি খাই আছোঁ। মানুহজনে কোৰ লৈ পেলাই পথাৰত কোৰ মাৰেগৈ, কোৰ মাৰে, ময়ো যাওঁ, দুয়ো আমি তেনেকেই মাটি ৰুওঁ। হাজিৰা দিবলৈ পইচা নাই, কি কৰিম, আমি তেনেকেই মাটি নিজেই দুয়ো ৰুওঁ, তোলোঁ। ঘৰখনৰো অৱস্থাই নাই, কি ক'ম আপোনালোকক। চৰকাৰী ঘৰৰ কাৰণে ইমান নিবেদন কৰিছোঁ, তথাপিও চৰকাৰী ঘৰ এটি আজিলৈকে পোৱা নাই আমি। চৰকাৰী আঁচনি কি পায় আপুনি? মাত্ৰ অৰুণোদয় পইচা পাওঁ, তাৰ বাহিৰে আমি একোকেই নাপাওঁ। চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাক থাকিবৰ কাৰণে ঘৰ এডোখৰ দিয়ে। কিন্তু ইমানৰ পাছতো বাবুল আলীয়ে পোৱা নাই কোনো চৰকাৰী সাহায্য সুবিধা। খোজ কঢ়া বা চলা ফুৰাত সহায় হ'ব পৰাকৈ এখন হুইল চেয়াৰ পোৱাটোও দূৰৰে কথা। এই পৰিয়ালটোৱে আজিকপতি নাপালে চৰকাৰী আৱাস এটাও। প্ৰতি বছৰে আবেদন নিবেদন কৰাৰ পাছতো অজনা কাৰণত চৰকাৰী আৱাসটো লাভৰ পৰা বঞ্চিত হৈ ৰয় বাবুল আলীৰ পৰিয়ালে, যাৰ বাবে স্বাভাৱিকতেই প্ৰশ্ন হয়, বাবুল আলীৰ দৰেই লোকজনেই যদি এনে দুৰ্দশাগ্ৰস্ত সময়তো চৰকাৰী সহায়ৰ পৰা বঞ্চিত হৈ ৰয়, তেনেহ'লে চৰকাৰৰ হিতাধিকাৰী আঁচনিসমূহ আচলতে কেতিয়া আৰু কাৰ কামত আহে? নে শ্ৰমজীৱী বাবুল আলীৰ দৰিদ্ৰ পৰিয়ালটোৱে কেৱল ভাগ্যক জীয়াই দিন কটাব লাগিব? অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয় যে এখন জনকল্যাণকামী চৰকাৰ থকাৰ পিছতো, এখন নিৰ্বাচিত প্ৰতিনিধি পঞ্চায়ত থকাৰ পাছতো এটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা ৩-৪ কিলোমিটাৰ দূৰত্বত কোনো ধৰণৰ কৃষি সঁজুলি মানে চৰকাৰৰ পৰা যোগান লাভ কৰাটো নায়েই। অতি লজ্জাজনক আৰু পৰিতাপৰ বিষয় যে তেখেতে আজি পৰিমিত কৃষকৰ কাৰণে যি কৃষক সন্মান নিধিৰ ধন, তাৰ সেই ২০০০ টকাটোৰ কাৰণেও তেখেত উপযুক্ত বিবেচিত নহ'লে। আমুগুৰিৰ পৰা ৰূপম বৰবৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।